দুই এজন গুটখা বা চান্দাজীৱী ছাত্ৰ নেতাৰ বাহিৰে যি তেখেতৰ আসনৰ যি মৰ্যাদা, সেই মৰ্যাদাটো তেখেতৰ এই মন্তব্যটোৰ ফলত যথেষ্টখিনি কমাই আনিছে বুলি মই অনুভৱ কৰোঁ। তেওঁৰ যি এটা এক্সাইটিং কেৰেক্টাৰ বা যি এনাৰ্জি লেভেল এইটো বয়সত আমি সেইটো তেখেতৰ আমি প্ৰশংসনীয় বা আমি প্ৰশংসা কৰিবই লাগিব। প্ৰিয় বন্ধু বান্ধৱীসকল, মৰমৰ কনিষ্ঠসকল আৰু শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখিব আৰু কমেণ্টত আপোনালোকে নিজৰ নিজৰ যি মন্তব্য বা যি আপোনালোকৰ থিংকিং সেইটো আমাৰ কমেণ্ট বক্সত আপোনালোকে শ্বেয়াৰ কৰিব। কথাটো হ'ল, আজিৰ পৰা প্ৰায় ৩-৪ দিনমান আগত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এটা মন্তব্য আছিল, এটা নিৰ্দিষ্ট এটা জাতিক টাৰ্গেট কৰি, যে মিয়াক কষ্ট দিয়াটোৱে হ'ল মোৰ কাম। আৰু মই মোৰ বিজেপিৰ সমূহ কৰ্মকৰ্তাক কৈ দিছোঁ যে মিয়াক কষ্ট দিব লাগে, আৰু অটত উঠি যদি 5 টকা ভাড়া কয় আমি তাৰ পৰিৱৰ্তে 4 টকা দিব লাগে। তেখেতে এইটো অসমবাসী ৰাইজক নিৰ্দেশ দিছিল বা আহ্বান জনাইছিল। কিন্তু হৈ গ'ল কি, তেখেতৰ মন্তব্যটো দিয়াৰ পিছত অসমত তেখেতৰ মন্তব্যৰ এটা ওলোটা পৰিৱেশ আমি দেখিবলৈ পালোঁ। তেখেতৰ মন্তব্যক লৈ বা মন্তব্যটো শুনি বা দেখি মানুহে তেখেতক ট্ৰল কৰা আৰম্ভ কৰিলে। আমি বহুত সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ ভিডিঅ' ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে বা আমি দেখিবলৈ পাইছোঁ। তো কথাটো হ'ল যে আমাৰ অসমীয়া জাতিটো বা অসমত বসবাস কৰা প্ৰতিজন নাগৰিক কিমান দায়িত্বশীল, কিমান ন্যায়পৰায়ণ, কিমান সহনশীল বা কিমান মুক্তমনা। তেখেতৰ এই মন্তব্যটো শুনাৰ পাছতো, দেখাৰ পাছতো যে তেখেতৰ সেই যিটো বক্তব্যটোৰ বা মন্তব্যটোৰ পিছত যি তেখেতৰ থিংকিং আছিল, সেইটো মানুহে গম পাই গৈছে। আৰু মানুহে তেখেতৰ এই মন্তব্যৰ বা নিৰ্দেশৰ সঁহাৰি নজনাই ইয়াৰ ওলোটা আমি দেখিবলৈ পাইছোঁ যে তেখেতক ওলোটা মানুহে ট্ৰল কৰিছে। দুই এজন গুটখা বা চান্দাজীৱী ছাত্ৰ নেতাৰ বাহিৰে আমাৰ যিসকল চান্দাজীৱী ছাত্ৰ নেতা আজিকালি অসমৰ চুকে কোণে ঘূৰি ফুৰি আছে, সেই কেইটামানৰ বাহিৰে অসমৰ যি সাধাৰণ জনসাধাৰণ তেখেতসকলৰ মাজত বা অসমীয়া ৰাইজৰ মাজত তেখেতৰ সেই বক্তব্যৰ কোনো ধৰণৰ প্ৰভাৱ এতিয়ালৈকে আমি পৰিলক্ষিত হোৱা নাই বা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে মই অসমবাসী হিচাপে, অসমত বসবাস কৰা হিচাপে আমিতো বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ বা আমি গৌৰৱান্বিত বা আমি আনন্দিত। কিন্তু মুখ্যমন্ত্ৰীয়ে এই মন্তব্যটো দিয়াৰ পিছত আৰু অসমীয়া মানুহে যে ইয়াৰ কোনো প্ৰতিক্ৰিয়া নিদিলে বা কোনো ধৰণৰ তেখেতৰ কথামতে কোনো ধৰণৰ কাৰ্য দৃষ্টিগোচৰ নোহোৱাৰ ফলত বা নোহোৱাৰ পিছৰ পৰা আজিলৈকে মই ভিডিঅ'টো বনোৱালৈকে আমি আগতকৈ আৰু বহুত বেছি আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ অসমীয়া হিচাপে। কাৰণ অসমত বহুত দায়িত্বশীল, ন্যায়পৰায়ণ, ধৈৰ্যশীল, মুক্তমনা মানুহে যে বসবাস কৰে, আৰু সেইসমূহ মানুহৰ লগত যে মই মোৰ জীৱনটো অতিবাহিত কৰিব পাৰিছোঁ, সেই কথা ভাবি বা চিন্তা কৰি মই মোক নিজকে বহুত বেছি সৌভাগ্যশালী আৰু গৌৰৱশালী বুলি অনুভৱ কৰোঁ। অকল কথাটো এনেকুৱা নহয় যে আমি তেখেতক যথেষ্টখিনি বেয়া পাওঁ। তেখেতৰ কিছুমান ভাল গুণো আছে, আমি সেইখিনি প্ৰশংসা কৰোঁ। যেনেকুৱা তেখেতৰ যি এটা এক্সাইটিং কেৰেক্টাৰ বা যি এনাৰ্জি লেভেল এইটো বয়সত আমি সেইটো তেখেতৰ আমি প্ৰশংসনীয় বা আমি প্ৰশংসা কৰিবই লাগিব। কিন্তু মাজে মাজে এই যে কিছুমান নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তেখেতে যি কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰে, স্পেচিয়েলি এই যিটো কৰিছিল মিয়া মুছলমানসকলক লৈ, সেইটোক লৈয়ে তেখেতক সমূহ অসমবাসীয়ে ট্ৰল কৰিছে।